My dear student, Moinbari টেক আসামলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি তোমালোকৰ মাজলৈ মই লেসন নাম্বাৰ 12 দি ব্লাইণ্ড বয় অন্ধ ল'ৰাজনৰ এই কবিতাখনৰ মই প্ৰশ্নবোৰ আলোচনা কৰি লিখি দিছোঁ। চাবা, যোৱা ভিডিঅ'ত তোমালোকক মই পদ্যখন পঢ়ি দিছিলোঁ আৰু অসমীয়াৰে অনুবাদ কৰি দিছিলোঁ। নেক্সট তোমাৰ ৱাৰ্ড মিনিংখিনিও লিখি দিছিলোঁ। চ' চাবা কি কৈছে, এনসাৰ দ্য ফ্লোয়িং কুৱেশ্যন বোলে কি তলত দিয়া প্ৰশ্নসমূহৰ কি উত্তৰ দিয়া। মই চিৰিয়েলি সব লিখি দিছোঁ, তোমালোকে চাবা। হোৱাট ডাজ দ্য ব্লাইণ্ড বয় সে এবাউট লাইট, কি অন্ধ ল'ৰাজনে পোহৰৰ বিষয়ে কি কৈছে। এনেকৈ মই লিখি দিছোঁ, তোমালোকে বহীত লিখি পেলাই নোট কৰি ৰাখিবা, আগতে বুজি লোৱা। হোৱাট ডাজ দ্য ব্লাইণ্ড বয় সে এবাউট দ্য লাইট, অন্ধ ল'ৰাজনে পোহৰৰ বিষয়ে কি কৈছে। কি কৈছে ইয়াৰ পৰা লিখিবা, দি ব্লাইণ্ড বয় সে, ইয়াতে এজ দিবা। দি ব্লাইণ্ড বয় সেজ এবাউট দ্য লাইট, এইখিনি গোটেইখিনি লিখিবা। দি ব্লাইণ্ড বয় সেজ এবাউট দ্য লাইট ডেট, এবাউট দ্য, ইয়াতে লাইট, এবাউট দ্য, ইয়াতে লাইট হ'ব, এবাউট দ্য লাইট। The blind boy says about the light that he does not know what is light. He does not know, তেওঁ নাজানে what is light, পোহৰ কি। কি পোহৰ কি সেই বিষয়ে অন্ধ ল'ৰাজনে একো নাজানে বুলি কৈছে। কেনেকৈ লিখিবা, The blind boy says about the light that কি he does not know, তেওঁ নাজানে what is light, পোহৰ নো কি। নেক্সট চোৱা, দুই নম্বৰ, হোৱাট ডাজ দ্য ব্লাইণ্ড বয় সে এবাউট দ্য ছান, কি অন্ধ ল'ৰাজনে, ব্লাইণ্ড মানে কি অন্ধ, সে মানে কি কোৱা। হোৱাট ডাজ দ্য ব্লাইণ্ড বয় সে এবাউট দ্য ছান, যে কি অন্ধ ল'ৰাজনে সূৰ্যৰ বিষয়ে কি কৈছে। ছান মানে কি সূৰ্য। ইয়াৰ পৰা লিখিবা, দি ব্লাইণ্ড বয় সেজ এবাউট দ্য ছান, দি ব্লাইণ্ড বয় সেজ এবাউট দ্য ছান ডেট হি ক্যান ফিল ইটস ওয়ার্ম। ফিল মানে কি কৰা বোলে অনুভৱ কৰা। হি ক্যান ফিল ইটস ওয়ার্ম, তেওঁ ইয়াৰ উত্তাপহে বা গৰমহে কি অনুভৱ কৰিব পাৰে। বাট কিন্তু, ডাজ নট ন' কিন্তু নাজানে, হাউ ইটস মেক ডে অৰ লাইট, কি এইটো কেনেকৈ, ইয়াৰ দ্বাৰা কি কেনেকৈ দিন হয় বা পোহৰ হয় কি তেওঁ এই বিষয়ে নাজানে। লিখিবা, দি ব্লাইণ্ড বয় সেজ এবাউট দ্য ছান ডেট হি ক্যান ফিল ইটস ওয়াৰ্ম, তেওঁ ইয়াৰ উত্তাপহে কি কৰিব পাৰে বোলে অনুভৱ কৰিব পাৰে। বাট কিন্তু, ডাজ নট ন' হাউ ইটস মেক ডে অৰ নাইট, কিন্তু এইটো কেনেকৈ দিন বা ৰাতি হয় এই বিষয়ে কি নাজানে। কি অন্ধ ল'ৰাজনে কেৱল সূৰ্যই দিয়া তাপহে অনুভৱ কৰিব পাৰে, কিন্তু ইয়াৰ ফলত দিন ৰাতি কেনেকৈ হয় সেইটো কি নাজানে। চ' নেক্সট 3 নম্বৰ চোৱা কি কৈছে, হাউ ডাজ দ্য ব্লাইণ্ড বয় মেক হিজ ডে এণ্ড নাইট, কি অন্ধ ল'ৰাজনে তেওঁৰ দিন ৰাতি কেনেকৈ বনাই লয়। কেনেকৈ বনাই লয় তেওঁ নিজেই লিখে, কি দি ব্লাইণ্ড বয় মেক্স হিজ ডে এণ্ড নাইট হিমছেল্ফ, তেওঁ কি দিন ৰাতি কি তেওঁ নিজেই বনাই লয়। হোৱেন হি কিপছ এৱাক, যেতিয়া তেওঁ জাগি থাকে, তেওঁ উজাগৰ থাকে, হি মেক ইট ডে, তেওঁ এইটো কি তেওঁ দিন বুলি ভাবে। এণ্ড আৰু হোৱেন হি গোজ টু শ্লিপ, আৰু যিটো কি তেওঁ যেতিয়া শুবলৈ যায়, হি মেক ইট নাইট, তেওঁ কি এইটো ৰাতি বুলি ভাবে বা বনাই লয়। 4 নম্বৰ চোৱা, হোৱাট উড হেপেন, কি ঘটে কি ঘটিলেহেঁতেন, ইফ যদি, দি ব্লাইণ্ড বয় ইভাৰ কুড কিপ এৱাক উইথ হিম, কি যদি অন্ধ ল'ৰাজনে সদায় জাগি থাকিলেহেঁতেন তেন্তে কি হ'লহেঁতেন। হোৱাট উড হেপেন, কি হ'লহেঁতেন, ইফ যদি, দি ব্লাইণ্ড বয় ইভাৰ কুড কিপ এৱাক উইথ হিম, যদি অন্ধ ল'ৰাজনে সদায় উজাগৰ থাকিলেহেঁতেন বা জাগি থাকিলেহেঁতেন
তেন্তে কি হ'লহেঁতেন কি লিখিবা কি if the blind boy ever could keep awake যদি অন্ধ ল'ৰাজনে সদায় জাগি থাকিলেহেঁতেন with him it would be always day for him এইটো সদায় তেওঁৰ বাবে কি দিন হৈ থাকিলেহেঁতেন নেক্সট বি নাম্বাৰ চোৱা এইখিনি ধুনীয়াকৈ লিখিবা বহীত আৰু স্পেলিংবিলাক ভালকৈ লিখিবা যাতে ভুল নহয় fill in the blanks মই ডাইৰেক্ট এনসাৰ লিখি দিছোঁ কি খালী ঠাইবোৰ পূৰ কৰা ইউ টক তোমালোকে কি কথা বতৰা পতা অফ ৱাণ্ডাৰ্ছ হ'ব ৱাণ্ডাৰ্ছ থিংছ ইউ চি তোমালোকে দেখা আচৰিত বস্তুবোৰৰ বিষয়ে কি তোমালোকে কথা পাতা ৱাণ্ডাৰ্ছ মানে কি আশ্চৰ্য বস্তু বা আচৰিত বস্তু সে কোৱা হোৱাট ইজ ডেট থিংছ কল্ড লাইট লাইট হ'ব কি কোৱা হোৱাট ইজ ডেট থিংছ কল্ড লাইট পোহৰ কি এই বিষয়ে কোৱা 3 নম্বৰ মাই ডে অৰ নাইট মোৰ দিন নাইবা ৰাতি মাই চেল্ফ আই মেক মই নিজে কি লওঁ বনাই লওঁ কি হ'ব তেনেহ'লে মাই চেল্ফ হ'ব 3 নম্বৰ চি নম্বৰ চোৱা ৰাইট ট্ৰু অৰ ফলছ সঁচা নে মিছা লিখিবা ট্ৰু মানে সঁচা ফলছ মানে কি মিছা দি ব্লাইণ্ড বয় চিজ এভৰিথিং কি অন্ধ ল'ৰাজনে সকলো বস্তু দেখা পায় এইটো কি হ'ব ফলছ হ'ব অন্ধ মানুহে দেখা পায় নেকি বোলে নাপায় এইটো কি ফলছ হ'ব 2 নম্বৰ দি ব্লাইণ্ড বয় ফিলছ দ্য ছান ৱাৰ্ম কি অন্ধ ল'ৰাজনে কেৱল সূৰ্যৰ তাপহে অনুভৱ কৰিব পাৰে এইটো কি হ'ব ট্ৰু হ'ব সঁচা হ'ব 3 নম্বৰ চোৱা দি ব্লাইণ্ড বয় অলৱেজ ইনজয় লাইট কি অন্ধ ল'ৰাজনে সদায় পোহৰৰ বিষয়ে কি বা পোহৰৰ কি অনুভৱ কি উৎসৱ কি কৰিব পাৰে ইনজয় কৰিব পাৰে দি ব্লাইণ্ড বয় অলৱেজ ইনজয় লাইট কি অন্ধ ল'ৰাজনে কি পোহৰ কি ইনজয় কৰিব পাৰে এইটো কি মিছা হ'ব ফলছ হ'ব ইনজয় মানে কি কৰা উপভোগ কৰা 4 নম্বৰ whenever the blind boy plays it is day for him কি যেতিয়া অন্ধ ল'ৰাজনে খেলে তেতিয়া কি তেওঁৰ বাবে কি হয় দিন হয় না কি হয় ৰাতি হয় এটা চোৱা লিখা আছে চোৱা কি হৈছে মাই ডে অৰ নাইট মোৰ দিন নাইবা ৰাতি মাই চেল্ফ আই মেক মই নিজেই কি লওঁ বনাই লওঁ কি কৈছে whenever I sleep or play যেতিয়া মই টোপনি যাওঁ বা খেলোঁ তেতিয়া কি মোৰ পৰা কি হয় ডে হয় নাইবা কি ৰাতি হয় এই কথা কৈছে কি whenever the blind boy plays it is day for him true হ'ব নেক্সট ৰাইট দ্য এণ্টনিমছ মানে কি তোমাৰ বিপৰীত শব্দ লিখিবা ৰাইট দ্য এণ্টনিমছ অফ দ্য ফ্ল'য়িং ৱৰ্ডছ ব্লেছিং মানে কি আশীৰ্বাদ দিয়া আশীৰ্বাদ ব্ৰাইট মানে কি উজ্জ্বল এৱাক মানে কি জাগি থকা বা উজাগৰে থকা নাইট মানে কি ৰাতি অলৱেজ মানে সদায় ৱাৰ্ম মানে কি গৰম এইফালে ৱাৰ্ড লিখিবা এইফালে কি লিখিবা এণ্টনিমছ লিখিবা এণ্টনিমছ মানে কি বিপৰীত শব্দ ব্লেছিং মানে কি আশীৰ্বাদ দিয়া তাৰ বিপৰীত কি হ'ব অভিশাপ দিয়া কাৰ্ছ মানে কি দিয়া অভিশাপ দিয়া ব্ৰাইট মানে উজ্জ্বল ডাৰ্ক মানে কি আন্ধাৰ বা কলা এৱাক মানে জাগি থকা শ্লিপ মানে শুই থকা বা টোপনি যোৱা নাইট মানে ৰাতি ডে মানে দিন অলৱেজ মানে সদায় নেভাৰ মানে কেতিয়াও নহয় ৱাৰ্ম মানে গৰম কোল্ড মানে ঠাণ্ডা নেক্সট চোৱা কি কৈছে ৰাইট ৰাইমিং ৱৰ্ডছ ফৰ ইচ অফ দ্য ফ্ল'য়িং ৱৰ্ড ৰাইম মানে কি মিলাই লিখিব লাগে প্লে নাইট ইনজয় শ্লিপ এইখিনি ৱৰ্ডৰ কি লিখিলে আমি বোলে ৰাইমিং ৱৰ্ড লিখিব লাগে প্লে লিখিবা এটা দুটা লিখিলে হ'ব তোমালোকৰ প্লে ক্লে গ্ৰে স্প্ৰে নাইট ব্ৰাইট টাইট হোৱাইট ইনজয়
destroy, overjoy. Sleep, keep, sheep, peep, sheep. আচ্ছা নেক্সট কৈছে কি চোৱা রাইট দ্য পাস্ট টেন্স আমি জানো কি টেন্স কেইটা বলে টেন্স তিনটা কি প্রেজেন্ট টেন্স পাস্ট টেন্স ফিউচার টেন্স বর্তমান কাল অতীত কাল আর কি ভবিষ্যৎ কাল কৈছে কি রাইট দ্য পাস্ট টেন্স মানে কি ভার্ব টু এন্ড পাস্ট পার্টিসিপল মানে কি আমি এটা ভার্ব দিয়ে থাকিব তারকে আমি পাস্ট টেন্স লিখিম আর কি পাস্ট পার্টিসিপল ফর্ম আমি লিখিম পাস্ট পার্টিসিপল মানে কি ভার্ব 3 ফর্মস অফ দ্য ফ্লোয়িং ভার্বস কি আছে স্লিপ মানে কি শুই থকা কিপ মানে ৰখা ফিল মানে অনুভৱ কৰা তেনেহলে কি লিখিবা এফালেকে প্ৰেজেন্ট লিখিবা মাজত পাস্ট লিখিবা লাস্টত কি লিখিবা পাস্ট পার্টিসিপল লিখিবা স্লিপ স্লিপৰ পাস্ট টেন্স স্লিপড তার পাস্ট পার্টিসিপল ফর্ম কি স্লিপড হবো একে হবো কিপৰ পাস্ট টেন্স কিপড ইয়ারও পাস্ট পার্টিসিপল ফর্ম কিপড হবো ফিলর পাস্ট টেন্স ফিল্ড পাস্ট পার্টিসিপল কি হবো ফিল্ডে হবো লাস্ট চোৱা কি কৈছে ফিল ইন দ্য ব্লাঙ্কস খালি ঠাই পূৰ কৰা ডে অর নাইট কি হতো নহলে স্লিপ অর প্লে এতে দি আছে চোৱা কত আছিলে স্লিপ অর প্লে ডে অর নাইট ইয়াৰ পৰা খিনি দিছে ডে অর নাইট স্লিপ অর প্লে গতিকে ভালকৈ বুজিলা সো মোৰ চেনেল মইনবুৰি টেক আসাম তোমালোকে সাবস্ক্রাইব কৰিবা লাইক কৰিবা আৰু তোমালোকৰ বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰিবা থ্যাংক ইউ